নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ কৌশিক উন্মিলন ইউটিউব চেনেললৈ ষ্টেট পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ আণ্ডাৰত অসমৰ বন বিভাগৰ বহু সংখ্যক পোষ্ট ওলাইছে আৰু এই পোষ্টবোৰ ইতিমধ্যে আজি আবেদন প্ৰকাশ পাইছে এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে আৰু আপোনালোকে এডভাৰটাইজত এপ্লাই কৰিব পাৰিব কোনে কোনে কি কেনেদৰে এপ্লাই কৰিব পাৰিব আৰু কি পোষ্ট ওলাইছে কিমান সংখ্যক পোষ্ট ওলাইছে সকলোখিনি মই ডিটেইলছ আপোনালোকক এই ভিডিঅ'টোত জনাম তাৰ কাৰণে চাই থাকক কৌশিক উন্মিলন ইউটিউব চেনেলটো এতিয়া শুনক কি পোষ্ট ওলাইছে 211টা পোষ্ট ওলাইছে ফৰেষ্টৰ অফিচাৰ গ্ৰেড 1 যি ফৰেষ্ট অফিচাৰ বুলি কয় আৰু 504টা পোষ্ট ওলাইছে ফৰেষ্ট গাৰ্ডৰ 74টা পোষ্ট ওলাইছে গেম ৱাটচাৰ 405 405টা ওলাইছে APFP কনষ্টেবল 642টা ওলাইছে কনষ্টেবল WT 41টা পোষ্ট ওলাইছে ইমাৰ্জেন্সি ৰেস্কিউৱাৰ 733টা পোষ্ট ওলাইছে কনষ্টেবল গ্ৰেড 3 আৰু 11টা পোষ্ট ওলাইছে বেনমেন 2টা পোষ্ট বাগলাৰ আৰু 10টা পোষ্ট ওলাইছে বোটমেন আৰু এই সকলোখিনি পোষ্টত আবেদন কৰিব পাৰিব ভাগে ভাগে আবেদন কৰিব পাৰিব মই সকলোখিনি কথা কৈ আছোঁ আপোনালোকক এতিয়া কোনে কোনে আবেদন কৰিব পাৰিব বিশেষকৈ যেটো গ্ৰেড 1 ফৰেষ্টাৰ তাৰ কাৰণে বেচেলৰ ডিগ্ৰী থকা যিখিনি সেইখিনি আবেদন কৰিব পাৰিব সাব অফিচাৰ আৰু কনষ্টেবলত HS সায়েন্স ফিজিক্স কেমিষ্ট্ৰি আৰু ম্যাথমেটিক্স থকাখিনিয়ে এপ্লাই কৰিব পাৰিব আৰু ফায়াৰমেন আৰু ইমাৰ্জেন্সি ৰেস্কিউৱাৰত HS সায়েন্স থকা যিখিনি বেকগ্ৰাউণ্ডৰ ছাত্ৰ-ছাত্ৰী সেইখিনিয়ে পাৰিব ফৰেষ্ট গাৰ্ড গেম ৱাটচাৰ কনষ্টেবল UB and AP আৰু তাত আপোনাৰ হাই সেকেন্ডাৰী পাস যিকোনো এপ্লাই কৰিব পাৰিব AFPF কনষ্টেবল ইয়াত মেট্ৰিক পাস কৰাখিনি এপ্লাই কৰিব পাৰিব আৰু লাষ্টৰ যিখিনি পোষ্ট আছে বেনমেন বাগলাৰ সেইখিনি হোম গাৰ্ডৰ সাৰ্টিফিকেট আৰু NCC যিখিনি সাৰ্টিফিকেট আছে সেইখিনি পাৰিব আৰু বোটমেনৰ কাৰণে আপুনি সাঁতোৰ পাৰিব লাগিব আৰু লগতে তেওঁ মেট্ৰিক পাস হ'ব লাগিব এইখিনি হৈছে অৰ্হতা এতিয়া ইয়াৰ এপ্লাই কেনেকৈ কৰিব এপ্লাই যেহেতু অনলাইন আপোনালোকে জানে আজিকালি অনলাইনত এপ্লাই হয় তাৰ কাৰণে আপুনি SLPRB ৱেবছাইটত যাব লাগিব মই সেই এপ্লাই ভিডিঅ' লৈ আহিম আপোনালোকে কমেন্ট সেকশনত ক'ব যদি লাগে এতিয়া আহক এই পোষ্টখিনিৰ কাৰণে কি ডকুমেন্টছ লাগিব আপুনি লেটেষ্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব 450 KB এখন এতিয়া আহক কি লাগিব ইয়াৰ কাৰণে প্ৰথমতে আপোনাৰ এখন ফটো লাগিব আৰু সিগনেচাৰ লাগিব ব্ল্যাক বা ব্লু ইংকৰ দ্বাৰা হেতু সিগনেচাৰটো কৰা হ'ব লাগিব লগতে আপোনাৰ SSLC জি এডমিট কাৰ্ড আৰু বেচেলৰ ডিগ্ৰী যাৰ যোনটো পোষ্টৰ কাৰণে যেটো লাগে ৰিকুইজিট কোৱালিফিকেশন তাৰ মাৰ্কশিট আৰু সাৰ্টিফিকেট আধাৰ কাৰ্ড লগতে এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটখন এমপ্লয়মেন্ট এক্সচেঞ্জৰ সাৰ্টিফিকেটখন থাকিবই লাগিব আৰু কাবাৰ যদি ৰিনিউ কৰা নাই তেতিয়াহলে তেওঁলোকে ৰিনিউ কৰিব লাগিব আপডেটেড হ'ব লাগিব আৰু সম্পূৰ্ণ অনলাইন হ'ব লাগিব আগৰ পুৰণাখন নহব এখিনি হৈছে ফৰেষ্টৰ যিখিনি পোষ্ট ওলাইছে তাৰ ওপৰত এটো ভিডিঅ' মই আগবঢ়ালো যদি ভাল পালে তেতিয়াহলে শেয়াৰ আৰু লাইক এটা কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' বা এপ্লাই ভিডিঅ' যদি বিচাৰে তেতিয়াহলে কমেন্টত কমেন্ট এটা কৰিবলৈ নাপাহৰিব ধন্যবাদ